শ্ৰেষ্ঠ সফলতা মুহূৰ্ত হোৱা ওম শান্তি আজিৰ মুৰলী 21 তাৰিখ 3 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল অন্তৰ্মুখী হৈ স্মৃতিত থকাৰ অভ্যাস কৰা পৰীক্ষা কৰা যে আমি কিমান সময় আত্মা অভিমানী আৰু পৰমাত্মা অভিমানী হৈ আছো প্ৰশ্ন যিসকল সন্তানে একান্তত গৈ আত্মা অভিমানী হোৱাৰ অভ্যাস কৰে তেওঁলোকৰ লক্ষণ কি হ'ব উত্তৰ তেওঁলোকৰ মুখৰ পৰা কেতিয়াও উলটা বচন উচ্চাৰিত নহ'ব পৰস্পৰক ভাই ভাই মৰম থাকিব সদায় ক্ষীৰখন হৈ অৰ্থাৎ মিলাপ্ৰীতিৰে থাকিব ধাৰণা বহুত ভাল হ'ব তেওঁলোকৰ দ্বাৰা কোনো বিকৰ্ম নহ'ব তেওঁলোকৰ দৃষ্টি বহুত মিঠা হ'ব কেতিয়াও দেহ অভিমানত নাহিব কাকো দুখ নিদিব ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 শৰীৰ বিনাশী তাৰ পৰা মৰম অতৰাই অবিনাশী আত্মাৰ প্ৰতি মৰম ৰাখিব লাগে অবিনাশী পিতাক স্মৰণ কৰিব লাগে আত্মা ভাই ভাই হয় আমি ভাই ভাইৰ লগত বাৰ্তালাপ কৰোঁ এইটো অভ্যাস কৰিব লাগে 2 বিচাৰসাগৰ মন্থন কৰি নিজৰ অৱস্থা এনেকৈ গঢ়ি তুলিব লাগে যাতে মুখেৰে কেতিয়াও উল্টা বচন উচ্চাৰিত নহয় প্ৰতিটো খোজতে নিজৰ খাতিয়ানৰ পৰীক্ষা কৰিব লাগে বৰদান নিমিত্ত আৰু নম্ৰভাৱে সেৱা কৰোঁতা শ্ৰেষ্ঠ সফলতা মুহূৰ্ত হ'ব শ্লোগান ছেকেণ্ডত বিদেহী হোৱাৰ অভ্যাস থাকিলে সূৰ্যবংশীত আহি যাবা ওম শান্তি